এইটো মাহতেই আপোনালোকে আমি বিচাৰি থকা এটা জাষ্টিছ পাব সেয়া হৈছে জুবিন গাৰ্গৰ ন্যায় হঠাৎ সৰ্বানন্দ সোণোৱালে প্ৰশংসা কৰিলে নৰেন্দ্ৰ মোদীক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰগতিৰ ক্ষেত্ৰত আটাইতকৈ বেছি যদি কাম কৰিছে তেনেহ'লে সেয়া নৰেন্দ্ৰ মোদী এই মন্তব্যও সৰ্বানন্দ সোণোৱালৰ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যিক বিজেপি প্ৰস্তুত কেৱল আনুষ্ঠানিক নিৰ্দেশনাৰ বাবে ৰৈ আছে এই মন্তব্যও মুখ্যমন্ত্ৰী অমিত শ্বাহ আহি অসমত এবাৰ নিৰ্দেশনা দিলেই হ'ল তাৰ পাছতে নামি পৰিব ৰাজ্যিক বিজেপিৰ নেতৃত্ব নমস্কাৰ প্ৰিয় দৰ্শক চাই আছে ডিবি নিউজ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কিয় নৰেন্দ্ৰ মোদী অৰ্থাৎ দেশৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিলে এই প্ৰতিবেদন আপোনালোকে গম পাব উত্তৰ পূৰ্বাঞ্চল এটা সময়ত দেশৰ পৰা এটা বিচ্ছিন্নবাদী চিন্তা চৰ্চাৰে আগবঢ়াই আছিল কংগ্ৰেছৰ নেতৃত্বই কেতিয়াও উত্তৰ পূৰ্বাঞ্চল আগবঢ়াটো বিচৰা নাছিল একমাত্ৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েহে উত্তৰ পূৰ্বাঞ্চলক আগবঢ়াই লৈ গৈছে এই মন্তব্য আমাৰ নহয় এই মন্তব্য ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আৰু আজিৰ দিনটোত সোণোৱালে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আপোনালোকক জনাম এই প্ৰতিবেদনৰ শেষত আপোনালোকে গম পাব কিন্তু আজিৰ দিনটোত আটাইতকৈ ডাঙৰ মন্তব্য কৰি দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে জুবিন গাৰ্গৰ যি চাৰ্জশ্বিট দাখিল কৰিব এই চাৰ্জশ্বিট দাখিল কৰাৰ ডেডলাইন 10 ডিচেম্বৰ কৰা হৈছে যদিও বা এটা দুটা দিন ইফাল সিফাল হ'ব পাৰে কিবা কাৰণত এছআইটিয়ে চাৰ্জশ্বিট দাখিল কৰাত এটা দিন হয়তো আগুৱাব পাৰে অথবা পিছাব পাৰে অৰ্থাৎ #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখি থকা অনুৰাগীসকলে এটা কথা থিৰাং কৰিব পৰা হৈ গ'ল যে এই ডিচেম্বৰ মাহতেই জুবিন গাৰ্গৰ এই ন্যায় ব্যৱস্থাটো কোন দিশে আইনগতভাৱে পাব সেয়া সম্পূৰ্ণৰূপে স্পষ্ট হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছত সকলো অনুৰাগীয়ে মুখ্যমন্ত্ৰীৰ সেই পোষ্টত লিখিছে কেৱল #জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু আপোনালোকেও যিসকলে এই প্ৰতিবেদন চাই আছে আপোনালোকেও লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত চাৰ্জশ্বিট দাখিল কৰা প্ৰসংগত মুখ্যমন্ত্ৰীৰ সেই মন্তব্য শুনালিছোঁ মই ভাবোঁ যে 10 ডিচেম্বৰৰ আগতে প্ৰতিবেদন দিব আৰু এছআইটিয়ে নিজে জনাব একজেক্ট ডেটটো ক'ৰবাত কেতিয়াবা এটা দিন দুটা দিন ইফাল সিফাল হৈ যায় কিন্তু মই ভাবোঁ যে এছআইটিয়ে অহা সপ্তাহত আপোনালোকক নিজে জনাব যে একজেক্ট কোন তাৰিখ কেইটা বজাত চাৰ্জশ্বিট দিব আমাৰ লাষ্ট ডেট হ'ল 18 ডিচেম্বৰ এয়া আছিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আৰু আজিৰ দিনটোতে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিলে অনাগত সময়ত অৰ্থাৎ 20 ডিচেম্বৰৰ দিনাখন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও প্ৰৱেশ কৰিব ৰাজ্যত শেহতীয়াভাৱে গোপীনাথ বৰদলৈৰ বিমানবন্দৰত কেইবাটাও কাৰ্যসূচী ল'ব আৰু ইয়াৰ উপৰি উজনি অসমলৈকে গৈ নামৰূপ সাৰ কাৰখানাৰ কেইবাটাও কাৰ্যসূচীত ভাগ লোৱাৰ কথা কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ এই প্ৰতিবেদনত আপোনালোকক জনাব বিচাৰিছোঁ শেহতীয়াভাৱে সৰ্বানন্দ সোণোৱালৰ এখন বিশেষ সংবাদমেল আৰু এই সংবাদমেলত একেবাৰে প্ৰশংসা কৰিলে নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰি ক'লে যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত একেবাৰে আদৰৰ আৰু মৰমৰ দৃষ্টিৰে চাই আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছৰ দিনত সেই সময়ত প্ৰধানমন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলক আজিৰ ধৰণে উত্তৰ পূৰ্বাঞ্চল আগবঢ়াৰ ক্ষেত্ৰত এনেধৰণৰ দৃষ্টি দিয়া নাছিল বুলি মন্তব্য কৰিছে সংবাদমেলতেই নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰি সৰ্বানন্দ সোণোৱালে দিয়া মন্তব্য আপোনালোকক শুনাই লৈছোঁ কংগ্ৰেছ দলটোৱে উত্তৰ পূৰ্বাঞ্চলক বহুত দীৰ্ঘদিন তেখেতসকলে শাসন চলালে কেন্দ্ৰীয় ৰাজ্যত তেখেতসকলে বাৰম্বাৰ ক্ষমতাত অধিষ্ঠিত হ'ল তৎসত্ত্বেও কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ সম্পদ সম্ভাৱনা শক্তিক তেখেতসকলে কোনোদিনেই উজ্জীৱিত কৰিব নোৱাৰিলে আৰু এই অঞ্চলটোক এটা অশান্ত অঞ্চল হিচাপে তেখেতসকলে সদায় এই অঞ্চলটোক অনাদৰ কৰি পেলাই তেখেতসকলে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ মানুহক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰিলে সেইকাৰণে আজি গোটেই ভাৰতবৰ্ষতে তেখেতসকলে এনেধৰণৰ নিকৃষ্ট ৰাজনীতি কৰাৰ বাবে আজি তেখেতসকল এলাগী হৈছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ পৰাই তেখেতসকলক ইতিমধ্যে বিদায় দিছে যিমানেই তেখেতসকলে ষড়যন্ত্ৰমূলক কাম নকৰক কিয় যিমানেই তেখেতসকলে মানুহক বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে বিবৃতি নিদিয়ক কিয় কিন্তু কংগ্ৰেছৰ আচল চৰিত্ৰ উত্তৰ পূৰ্বাঞ্চলৰ মানুহে ইতিমধ্যে আৱিষ্কাৰ কৰিছে গতিকে কংগ্ৰেছ যিমান টেটুফালি চিঞৰিলেও এতিয়া আৰু তেখেতসকলক বিশ্বাসত নলয় আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 11 বছৰ কাৰ্যকালত যিমানখিনি আন্তৰিকতাৰে কাম কৰিলে তাৰ ফলত আজি উত্তৰ পূৰ্বাঞ্চল ভাৰতবৰ্ষৰ অন্যান্য উন্নত ৰাজ্যৰ সৈতে ফেৰ মাৰিব পৰা হ'ল
আৰু আজি এই প্ৰতিযোগিতাৰ দৌৰত উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম অংশ হিচাপে আজি নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে আৰু যাতায়াত ব্যৱস্থাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান যেনেধৰণৰ উল্লেখযোগ্য আজি ইয়াত পৰিৱৰ্তন হৈছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা অত বছৰে এই অঞ্চলটোক অশান্ত অঞ্চল হিচাপে সম্পূৰ্ণৰূপে এলাগী কৰি ৰাখিছিল কিন্তু আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত তেখেতে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ বিশেষভাৱে ইয়াক অধ্যয়ন কৰি আৰু উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ সৈতে সমান্তৰালভাৱে উন্নয়নৰ ক্ষেত্ৰত আগুৱাই আনিবৰ বাবে নিজৰ মন্ত্ৰী পৰিষদৰ প্ৰতিগৰাকী মন্ত্ৰীক উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিবৰ কাৰণে নিৰ্দেশ দিলে আৰু প্ৰতিগৰাকী প্ৰশাসনিক বিষয়াকো কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ পূৰ্বাঞ্চলৰ ভ্ৰমণ কৰিবলৈ নিৰ্দেশ দিলে আৰু তেখেতসকলক উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ সৈতে মত বিনিময় কৰি প্ৰতিটো অঞ্চললৈ গৈ প্ৰতিখন গাঁৱলৈ গৈ তেখেতসকলৰ অৱস্থা বুজ ল'বলৈ নিৰ্দেশ দি পেলাই তাৰ পৰৱৰ্তী সময়ত সেই মানুহবিলাকৰ সমস্যাবিলাক নাইকিয়া কৰিবৰ কাৰণে বিভিন্ন আঁচনি বিভিন্ন প্ৰকল্প হাতত ল'লে যাৰ ফলত আজি উত্তৰ পূৰ্বাঞ্চলৰ আটাইখন ৰাজ্যতে যাতায়াত ব্যৱস্থা আজি সুচল হ'ল ৰাস্তা পদূলি দলং ৰেলপথ আৰম্ভ কৰি পেলাই বায়ুপথ সকলো ৱাটাৰৱেজ সকলো ক্ষেত্ৰতে আজি উত্তৰ পূৰ্বাঞ্চলক যেনেধৰণে ভাৰতবৰ্ষৰ অন্যান্য উন্নত ৰাজ্যৰ সৈতে সমান্তৰালভাৱে আগুৱাই আনিবলৈ তেখেত সক্ষম হৈছে তাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিগৰাকী ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অগাধ বিশ্বাস কৰে তেখেতে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কৃষ্টি সংস্কৃতি ভাষা সাহিত্য মাটি ভেটি অস্তিত্ব সকলো সুৰক্ষিত কৰিবৰ বাবে তেখেতে যিখিনি দৃষ্টান্তমূলক পদক্ষেপ ল'লে তাৰ বাবে উত্তৰ পূৰ্বাঞ্চলে আজি উন্নয়নৰ যাত্ৰাত অত্যন্ত উৎসাহেৰে অংশগ্ৰহণ কৰিছে আজি যেনেধৰণে উগ্ৰপন্থীৰ সৈতে বাৰ্তালাপ কৰি শান্তি প্ৰতিষ্ঠা কৰিছে যাৰ ফলত আজি উত্তৰ পূৰ্বাঞ্চল বিশেষকৈ বিভিন্ন ৰাষ্ট্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় যিবিলাক ডাঙৰ ডাঙৰ কোম্পানী তেখেতসকলে আজি নিৱেশ কৰিবৰ কাৰণে তাত বিনিয়োগ কৰিবৰ বাবে আন্তৰিকতাৰে আগবাঢ়ি আহিছে এতিয়া 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এনেধৰণৰ বিষয়সমূহে এতিয়া ৰাজনৈতিক মহলত খুবেই চৰ্চিত হৈছে আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনৰ পিছত ৰাজ্যত কেইবাটাও কাৰ্যসূচী ভাগ ল'ব মোদীয়ে আৰু তাৰ পাছতেই বিধানসভা নিৰ্বাচনত নামি পৰিব ৰাজ্যিক নেতৃত্ব আৰু শেহতীয়াভাৱে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে 26ৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে এক প্ৰকাৰ সম্পূৰ্ণৰূপে প্ৰস্তুত কেৱল অমিত শ্বাহ আহি আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈহে বাকী কাৰ কি দায়িত্ব তেনেধৰণৰ মন্তব্য কৰিছে আজিৰ দিনটোতে মুখ্যমন্ত্ৰীগৰাকীয়ে বিদায় লৈছোঁ এই প্ৰতিবেদনৰ পৰা আৰু আপোনালোকেও এবাৰ এই প্ৰতিবেদন চাই লিখক জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যিহেতুকে চাৰ্জশ্বিট প্ৰসংগত মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি